নমস্কাৰ সকলোকে স্বাগতম জনাইছো কেএসকে এডুকেশ্যন চেনেলটোলৈ স্বাস্থ্য বিভাগৰ কাৰণে আমি ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰি আছিলো জেনাৰেল সায়েন্স জিকে আৰু গণিত মিলি কেনে আৰু এই সিৰিজৰ আজি হ'ব ক্লাস 5 প্ৰথম কোৱেশ্চনটো হাতত লৈছো চাওক সায়েন্সৰ কোৱেশ্চন হয় প্ৰথমতে সায়েন্সৰ কোৱেশ্চন মাজত থাকিব মেথছৰ কোৱেশ্চন আৰু লাষ্টৰ ফলাই থাকিব শেষৰ ফলাই থাকিব জিকে কোৱেশ্চন What is the SI unit of energy? Energyৰ SI একক কি হয় এনাৰ্জিৰ SI একক হৈছে জুল অপচন বি টো হৈছে শুদ্ধ উত্তৰ এমসিকিউ প্ৰ্যাকটিছ হয় মক টেষ্ট হিচাপে ল'ব পাৰে খুব বেছি এক্সপ্লেনেশ্যন কৰি থকা নাই কুৱেশ্চন আৰু এনসাৰ যাতে মক টেষ্ট হিচাপে ল'ব পাৰে যাতে আপুনি প্ৰ্যাকটিছ কৰিব পাৰে সেই কাৰণে এই সিৰিজটো আগবঢ়াইছো নেক্সট ডাইজেশন অফ কাৰ্বোহাইড্ৰেটস starts in the কাৰ্বোহাইড্ৰেটৰ পাচন ক্ৰিয়া কত আৰম্ভ হয় কাৰ্বোহাইড্ৰেটৰ ডাইজেশন কত আৰম্ভ হয় বুকেল কেভিটি মুখ গব্বৰ বুলি কয় অসমীয়াত বুকেল কেভিটি মুখ গব্বৰত কাৰ্বোহাইড্ৰেটৰ ডাইজেশন আৰম্ভ হয় নেক্সট The presence of free dash in a substance makes it a conductor of electricity এটা পৰিবাহীৰ কি খালি হৈ থাকিলে আপোনাৰ ইলেক্ট্ৰিসিটি কন্ডাক্ট কৰে ইলেক্ট্ৰিসিটি পৰিবহন হ'ব পাৰে কিহৰ কাৰণে ফ্ৰী ইলেক্ট্ৰন থকা কাৰণে অপচন সি টো হৈছে শুদ্ধ উত্তৰ এটা সাবষ্টেন্সৰ যদি ফ্ৰী ইলেক্ট্ৰন থাকে তেতিয়া ইলেক্ট্ৰিসিটি কন্ডাক্ট হ'ব পাৰে নেক্সট বক্সাইট ইজ এন অৰ অফ ভেৰি ইম্পৰ্টেন্ট কুৱেশ্চন হয় আৰু ৰিপিট হোৱা কুৱেশ্চন হয় এই কুৱেশ্চনটো বক্সাইট কিহৰ এটা আকৰিক হয় কিহৰ হয় এলুমিনিয়ামৰ অপচন বি টো হৈছে কাৰেক্ট আনসাৰ নেক্সট Which of the following is a plant hormone? তলৰ কোনটো উদ্ভিদ হৰমোন হয় কোনটো উদ্ভিদ হৰমোন ইনসুলিন নহয় থাইৰক্সিন নহয় ইষ্ট্ৰজেন নহয় এগিটা হৈছে মানৱ হৰমোন এগিটা মানুহৰ দেহত বা জীৱ-জন্তু দেহত পোৱা যায় ইয়াৰে শুদ্ধটো হ'ব সাইটোকাইনিন অপচন ডি টো কাৰেক্ট হ'ব সাইটোকাইনিনটো কি হয় এটা প্লান্ট হৰমোন হয় ইনসুলিন অগ্নাশয় নিঃসৰণ কৰে থাইৰক্সিন কোনে নিঃসৰণ কৰে এটো আপুনি কমেন্টছত জনাব থাইৰক্সিন হৰমোন কোনটো গ্ল্যান্ড বা কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰে এবিলাক হৈছে হিউম্যান হৰমোন আৰু সাইটোকাইনিন হৈছে কি হয় প্লান্ট হৰমোন নেক্সট অ্যালুমিনিয়াম ইজ ম্যানুফ্যাকচাৰ্ড ফ্ৰম অ্যালুমিনিয়াম কিহৰ পৰা প্ৰস্তুত কৰা হয় কিহৰ পৰা ম্যানুফ্যাকচাৰ কৰা হয় কিহৰ পৰা বক্সাইট অৰ অপচন বি টো হৈছে কাৰেক্ট আনসাৰ নেক্সট This is the weakest acids listed below. এই যে চাৰিটা অপচন দিছে এই চাৰিটা অপচনৰ ভিতৰত কোনটো আটাইতকৈ মৃদু এসিড weakest acid এই চাৰিটাৰ ভিতৰত কোনটো হ'ব হাইড্ৰফ্লৰিক এসিড হ'ব নে এসিটিক এসিড হ'ব নে নাইট্ৰিক এসিড হ'ব নে হাইড্ৰক্লৰিক এসিড হ'ব ইয়াৰ ভিতৰত এসিটিক এসিডটো কাৰেক্ট আনসাৰ হ'ব আৰু যদি ষ্ট্ৰং এসিড বুলি খুদিলে হয় দেন এই চাৰিটাৰ ভিতৰত হাইড্ৰক্লৰিক এসিডটো ষ্ট্ৰং এসিড হৈ যাব চাৰিটাৰ ভিতৰত ওকে এই চাৰিটাৰ ভিতৰত এসিটিক এসিডটো উইকেষ্ট আৰু হাইড্ৰক্লৰিক এসিডটো ষ্ট্ৰংগেষ্ট নেক্সট মেথছ আহিলে ইয়াৰ পৰা চাওক একদম ইজি হয় টেনচন ল'ব নালাগে আৰু মেথছ ইজি আহে মেথছ সায়েন্স ইজি আহে বাকি কিটাতকে মেথছ সায়েন্স ৰিলেটিভলি ইজি আহে চাওক ইফ ট্ৰায়াঙ্গল ABC is an isosceles triangle with angle C is equal to 90 degree and AC is equal to 7 cm then AB is so ভালৰে চাওক এটা ট্ৰায়াঙ্গল আঁকিছো A B C আৰু C 90 ডিগ্ৰী বুলি কৈছে এটো হৈছে C C হৈছে 90 ডিগ্ৰী আৰু আমাক কৈছে যে AC টো হৈছে 7 cm এটো হৈছে 7 cm আমাক যেটো আইসোসেলস বুলি কৈছে সমদ্বি বাহু ত্ৰিভুজ বুলি কৈছে তো সমদ্বি বাহু ত্ৰিভুজ বুলি কোৱা কাৰণে আমাৰ AC আৰু BC টো ইকুৱেল হ'ব কাৰণ AB টো কি হ'ব কৰ্ণ হৈ যাব হাইপোটেনাছ হৈ যাব ওকে তাৰ মানে AC আৰু BC টো ইকুৱেল হ'ব ইয়াতে হয় নহয় তো সেই কাৰণে এই BC টো 7 cm হৈ যাব এতিয়া আমি উলিয়াব লাগে AB টো কিমান হৈ যাব ইয়াৰে যেটো সমদ্বি বাহু ত্ৰিভুজ হয় সমদ্বি বাহু ত্ৰিভুজ হোৱা কাৰণে আইসোসেলস ট্ৰায়াঙ্গল হোৱা কাৰণে AB বা হাইপোটেনাছ দ্যাট ইজ কি হয় কি হ'ব 7√2 হৈ যাব মানে আকৌবা কৈছো চাওক ফৰ্মুলা হিচাপত কৈ দিছো এটা সমদ্বি বাহু ত্ৰিভুজ যদি আপুনি জানে ইয়াৰে সমান দুটা বাহু যদি A হয় তেতিয়া হলে ক এইডালৰ মান
অতিভুজৰ মান হৈ যাব a √2 এটা মাল্টিপ্লাই কৰি দিলে হৈ গ'ল তো ইয়াতে 7 তো আমি গম পাও তো √2 এটা মাল্টিপ্লাই কৰি দিলে आंसर পাম 7 √2 অপচন সি ইজ দা কারেক্ট आंसर একদম ইজি হয় নেক্সট এনেকুৱা কোৱেশ্চন এডিআৰইটো আহিছিলে এনেকুৱা কোৱেশ্চন এনেকুৱা কনসেপ্টৰ কোৱেশ্চন একদম ইজি হয় টেনশন ল'ব নালাগে 2% of 5% of 4500 is 4500 2% or 5% আমি উলিয়াব লাগে 2% মানে কি 2/100 5% মানে কি 5/100 of মানে into 4500 তো 00 এই দুটা কাটি দিলো তাৰে পিছত কেনেকৈ কি কাটিম চাওক 2 5 10 10 এই 0 টো কাটা যাব তো 45/10 মানে হৈছে 4.5 অপশন বি ইজ দা কারেক্ট आंसर অপশন বি টো হৈছে ইয়াৰ শুদ্ধ উত্তৰ নেক্সট চাওক এনেকুৱা কোৱেশ্চন এডিআৰইটো আহিছিলে ওকে ইম্পৰ্টেন্ট হয় if 7 mangoes cost ₹91 সাতটা আমৰ দাম যদি 91 টকা হয় তেন্তে cost of 5 apples is আমি পাঁচটা আপেলৰ দাম উলিয়াব লাগে এইটো অলপ গড়বড় হৈ থাকিলে কাৰণ তো এটা ম্যাঙ্গো এটা আপেল আমি কেনেকৈ উলিয়াম হয় নহয় তো এইটো বাৰু ম্যাঙ্গো কৰি লম ওকে নহলে আৰু ম্যাঙ্গোৰ দাম দিয়া আছে আপেলৰ দাম উলিয়াব লাগে সেইটো আমাৰ কোৱেশ্চনটোই নহব আমি ডিটাৰমাইন কৰিবই নোৱাৰিম হয় নহয় কেনেকৈ কি কম্পেয়াৰ কৰিম তো সেইটো কাৰণে ইয়াতে ম্যাঙ্গো আছে ইয়াতে ম্যাঙ্গো কৰি দিও ওকে তেতিয়াহে আমি উলিয়াব পাৰিম তো চাওক সাতটা আমৰ দাম ₹91 তো এটা আমৰ দাম কিমান হৈ যাব 91 ডিভাইডেড বাই 7 অৰ্থাৎ কিমান হৈ যাব 13 रुपीस হৈ যাব এটা আমৰ দাম কি হয় 13 টকা হয় আমি উলিয়াব লাগে পাঁচটা আমৰ দাম উলিয়াব লাগে তো কি হ'ব 13 * 5 = 65 rupees অপশন সি ইজ দা কারেক্ট आंसर নেক্সট এনেকুৱা কোৱেশ্চন কিন্তু বাৰে বাৰে ৰিপিট হয় আকৌ কৈছো বাৰে বাৰে ৰিপিট হয় এনেকুৱা কোৱেশ্চন ভালদৰে চাব একদম ইজি হয় আৰু একদম ইজি আহে মেথছৰ পৰা 121 √121 plus √81 plus √25 is equal to আমি সলভ কৰিব লাগে একদম ইজি হয় টেনশন ল'ব নালাগে 121 বৰ্গমূল কি হয় 11 81 বৰ্গমূল কি হয় 9 25 বৰ্গমূল কি হয় 5 তো 11 9 20 25 is the correct answer অপশন সি টো হৈছে শুদ্ধ উত্তৰ মুখে মুখে উলিয়াব পাৰে আৰু এনেকুৱা কোৱেশ্চনে ৰিপিট হৈ থাকে নেক্সট চাও কি দিছে আমাৰ জিকে আৰম্ভ হৈ গল ইয়াৰ পৰা which of the following is the capital of the union territory of Lakshadweep এটা কি হয় ইউনিয়ন টেৰিটৰি হয় কেন্দ্ৰীয় শাসিত অঞ্চল হয় আৰু ইয়াৰ ক্যাপিটেল কি হয় ইয়াৰ ৰাজধানী কি হয় ইয়াৰ ৰাজধানী হৈছে কাৱাৰাত্তি অপশন এ টো হৈছে শুদ্ধ উত্তৰ কাৱাৰাত্তি ওকে ইয়াতে এ এটা দিব পাৰি কাৱাৰাত্তি ওকে নেক্সট জগন্নাথ টেম্পল ইজ সিটুৱেটেড ইন জগন্নাথ মন্দিৰ ক'ত অৱস্থিত হয় একদম ইজি হয় পাৰিব হয়নে ওড়িশাত অপশন বি টো কাৰেক্ট হয় সময় লোৱা নাই একদম ডাইৰেক্ট কৈছো তো এটো চাব কি দিছে এইবাৰ দ্য পাৰ্টিশন অফ বেংগল টুক প্লেস ডিউৰিং দ্য টাইম অফ বেংগলৰ বিভাজন বংগ বিভাজন কাৰ দিনত হৈছিল কিমান চনত হৈছিল সেইটো মনত ৰাখিব বংগ বিভাজন কিমান চনত হৈছিল বংগ বিভাজন 1905 চনত হৈছিল কাৰ দিনত লৰ্ড কাৰ্জনৰ দিনত হৈছিল তো এইটো মনত ৰাখিব অপশন সি টো কাৰেক্ট হ'ব আৰু চনটো মনত ৰাখিব হেই কি লিখিলো এইটো 1905 চনত ওকে অপশন সি ইজ দা কারেক্ট आंसर লর্ড কার্জন ইন 1905 নেক্সট when did Gandhiji started a quit India movement এটো তো মানে স্বাস্থ্য বিভাগৰ কাৰণে এটা ফেভাৰিট কোৱেশ্চন হয় বহুত বাৰ আহিছে ইজিও হয় 1942 1942 বি টো হৈছে কারেক্ট आंसर স্বাস্থ্য বিভাগৰ এটা পপুলাৰ কোৱেশ্চন এইটো ফেভাৰিট কোৱেশ্চন হয় মানে জুনি কাটে হেতৰ কাৰণে ফেভাৰিট কোৱেশ্চন বাৰে বাৰে দি থাকে এইটো কোৱেশ্চন নেক্সট when is world environment day celebrated বিশ্ব পৰিবেশ দিৱস কেতিয়া পালন কৰা হয় 5 জুন তাৰিখে অপশন বি টো কারেক্ট হ'ব প্ৰথমতে কিমান চনত পালন কৰা হৈছে এইটো হোমৱৰ্ক হিচাপে আপুনি কৰিব বিশ্ব পৰিবেশ দিৱস কিমান চনত প্ৰথমতে পালন কৰা হৈছিল এইটো হোমৱৰ্ক হিচাপে কৰিব যদি আপুনি জানে কমেন্ট বক্সত জনাই দিব নেক্সট which was the first capital of Magad মগধৰ প্ৰথম ৰাজধানী ক'ত আছিল ক্যাপিটেল ক'ত আছিল
ৰাজগৃহত আছিল অপশ্যন চিটো কাৰেক্ট হয় নেক্সট কনষ্টিটিউশ্যন ডে অন ইণ্ডিয়া ইজ চেলিব্ৰেটেড অন সংবিধান দিৱস ভাৰতত কেতিয়া পালন কৰা হয় 26 নৱেম্বৰ তাৰিখে পালন কৰা হয় কাৰণ 26 নৱেম্বৰ তাৰিখে কি কৰা হৈছিলে সংবিধান গ্ৰহণ কৰা হৈছিলে আৰু কাৰ্যকৰী কিমান চনৰ কিমান তাৰিখে কাৰ্যকৰী হৈছিলে সেইটো আপুনি হোমৱৰ্ক কৰিব ঠিক আছে হোমৱৰ্ক দি গৈছো যে আমাৰ সংবিধান যে কাৰ্যকৰী হ'ল কেম ইনটু ইফেক্ট বা কেম ইনটু ফ'ৰ্চ কিমান চনৰ কিমান তাৰিখে হৈছিলে এইটো আপুনি ক'ব লাগে নেক্সট বাই হুইচ নেম ৱাজ চাণক্য ন'ন ইন হিজ চাইল্ডহুড শৈশৱকালত চাণক্যৰ শৈশৱকালৰ নাম কি হয় চাণক্যৰ শৈশৱকালৰ নাম কি হয় বিষ্ণুগুপ্ত হয় অপশ্যন চিটো কাৰেক্ট এনসাৰ হয় বিষ্ণুগুপ্ত নেক্সট ইন হুইচ লেংগুৱেজ ত্ৰিপিটক ৱাজ ৰিটেন ত্ৰিপিটক কি ভাষাত লিখা হৈছিলে ত্ৰিপিটক পালি ভাষাত লিখা হৈছিলে অপশ্যন চিটো হৈছে কাৰেক্ট এনসাৰ আজিৰ সেশনটো ইমানখিনি আছিলে আশা কৰোঁ আপোনালোকে হেল্পফুল পালে যদি ভাল লাগিলে তেন্তে লাইক কৰিব আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লৈ ল'ব ধন্যবাদ